মাক বাপেকৰ একমাত্ৰ ল'ৰা আৰু গাঁওখনৰ চবতকৈ উৎপতীয়া ল'ৰা। এওঁৰ নাম হৈছে সাগৰ। যেনেকৈ সাগৰ বৈ গৈ থাকে তেনেকৈ সাগৰৰ মনত ৰুণজুণৰ বাবে মৰম সদায় ৰৈ থাকে। তুমি বেলেগ ছোৱালী চাই আছা যে কিয়? মই নাই নেকি? কিয় মানে তুমি বেলেগ ছোৱালী চাই থাকা? নাই মানে কোন গৈছে মোক ইমান জুনি চাইছে এইটো কাৰণেহে। তুমি আছা আকৌ মই বেলেগ ছোৱালী কিয় চাম? চাবা কিন্তু যদি মোৰ বাহিৰে বেলেগক চোৱা নহয় তোমাক মই শেষ কৰি দিম কৈছোঁ কিন্তু। হ'ব বে আপোনে তোৰ বাহিৰে বেলেগ ছোৱালী নাচায়। হ'ব দে মই যাওঁ। অ মা কি হ'ল ক? আৰু এইগৰাকী হৈছে সাগৰৰ মাক। সাগৰৰ মাকে আকৌ ৰুণজুণক ভাল নাপায়। সময় পাইছ ক'ত আছিলি তই? তোৰ পৰা যে মোৰ শান্তি নোহোৱা হৈছে। ল পানী খা পানী খা। তোৰ এই দিনৰ দিনটো বেলেগ কাম নাই নেকি? বাপেৰে বজাৰ কৰি পেলাই তৎ পোৱা নাই আৰু তই ছোৱালী লগ কৰি ফুৰিছ। পানী খা আৰু কাম দিবাচোন 50 টকা এটা। তোক 50 টকা মই দিম। নিজে থ তোৰ চাকৰ পাইছ মোৰ যে মোৰ একদম শান্তি নোহোৱা হৈছে। বহুত ভাল ছোৱালী দেই। কাৰ কথা কৈছ? সেইজনী কথা ঘাট মৰাজনী কথা। কিয় তোৰ এই মূৰটোত কি আছে? ঐ বুৰ্ব, তোক মই কিমান বুজাইছিলো যে মোৰ এজনী বান্ধৱী আছে বহুত ধনী হয় আৰু তাই এজনী ছোৱালী। তই যদি তাইক বিয়া পাত গোটেই সম্পত্তিৰ মালিক তই। এটা কথা শুনা, মোক সম্পত্তি নালাগে, মোক ছোৱালীজনী লাগে ভাল। সেইজনী কেনেকুৱা কি ষ্টাইলৰ এয়া কাপোৰ এয়া সেইজনীক পাতিম। সেইজনী এই চাবাচোন কামে বনে চব পাৰে। আঁতৰ আঁতৰ বুজ তোৰ সেইজনী বিয়া পাতা আৰু মোৰ ঘৰত বোৱাৰী হ'ব নোৱাৰে দেই কৈ দিছো। হ'ব লাগিব, যা ওলাই যা। হ'ব লাগিব। এইটো পৰা মোৰ শান্তি নোহোৱা হৈছে। বাপেকটো দিনৰ দিনটো ঘৰত নাথাকে, এই ল'ৰাজনী মাথা খাই দিছে। ঐ সাগৰ কি তই নোৱাৰ সেইজনীক আনিব? তই আনিবচোন কেনেকে আনিচোন গোটেই চুলি সোপা ছিঙিম এজনীৰ। ভাত খুৱাই আছো তোক আজি মই। তেতিয়া অথনিৰ পৰা মই কৈ আছো ভাত দে ভাত দে ভাত দে গৈ যা যা সেইজনী ওচৰলৈকে তাইৰ ওচৰতে খাই আহো যা। আৰু ঘৰত আৰু মই ঐ চোৰ ঐ ভাত নোখোৱাকে গলি যে? নাখাও, তোৰ ভাত তই খা। যা যা সেইজনী ওচৰলৈকে যা খুৱাব তাই। খুজিলে দিব নোৱাৰে সেই বুঢ়াক খোৱাগে আৰু তই খাগে যা। যা যা তই ঘৰলৈ নাহিবি আজি আৰু যা যা ঘাট মাৰিৰ লগতে থাকগে তাই খুৱাব তোক। যা অৰ্জুন কি কৰিছ? কিয় কোনে কৰি দিব নহ'ব? ভাত বনালি নে তই? বনাইছো। আৰু এইগৰাকী হৈছে সাগৰৰ প্ৰেমিকা ৰুণজুণ। আজি মাটি দালি আৰু ভাজি এখন বনাইছো খাই যাবি। মই মানে ভাত খোৱা নাই বুজিছনে, বহুত ভোক লাগিছে। ঘৰত মায়ে ভাত বনোৱাই নাই। বনোৱা নাই? নাজানো নহয়। নিজে হ'ব খাই ল'বি। বলা 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 তুমি কাম কৰি লওঁ। ৰঞ্জন কোনটা বনাইছো? খালো ভাল লাগিছে খাই। মই যামগে আৰু ৰ'বাচোন। কি কথা বুজিছো কি তুমি আৰু আমি এনেকে কিমান দিন থাকিম? এনেকে মই তোমাক কোৱা নাই নেকি আৰু 2 সপ্তাহ ৰখা, মই গাড়ীখন কিনি ল'ম। তুমি এনেকে 2 সপ্তাহ বুলি আগতে মোক এইটো সৰুৰ পৰাই সপোন যে মই গাড়ী এখন ল'ম। গাড়ীখন লোৱাৰ লগতে তোমাক মই পলুৱাই দিম। তই মায়ে যে মোক একচেপ্ট নকৰিবা। মই আছো নহয় আৰু মোৰ ঘৰৰ কথা মোৰ নেপেলাই। আৰু এটা কথা কওঁ, মোৰ হৈছো মাক দেউতাক নথকা ছোৱালী। মানুহে মোক বদনাম কৰিব চেষ্টা কৰি থাকে।
সেইটো ইমান দিন মই এনেকৈ আছোঁ 3 বছৰে হৈ গ'ল তুমি যদি মোক এনেকৈ নিনিয়া তোমাৰ আশাতে মই সদায় ৰখি আছোঁ তুমি মোক বিশ্বাস কৰা ভাল কৰোঁ তুমি এই 5 বছৰে মোক ভাল পাইছা বিশ্বাস কৰিছানে নাই বিশ্বাসটো ভাল পোৱাৰ লগত মানুহৰ মেইন হয় বিশ্বাস বোলা বস্তুটো তুমি মোক বিশ্বাস কৰা আৰু তুমি এসপ্তাহ ৰোৱা এবাৰ মই তোমাক মিছা মতা নাই সঁচাই কৈছোঁ এবাৰ নিনিয়ে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হয় মোৰে কাষলৈ যোৱা এতিয়া ঘৰত যোৱা মায়ে আকৌ গালি দিব তোমাক যাওঁ দিয়া বাই বাই অ' মা মা কি হৈছে তোৰ মই আহিলোঁ আহিছ তেতু ফালি আহিছ যে কেলে বহুত গৰম দে দিনৰ দিনটোতো ঘৰত নাথাকিবি আহিবি তাকো তেতু ফালি মোক কি ঘৰত কাম নাথাকে নেকি কৰোঁ এৰাই দিয়াচোন মৰিব এই মানুহজনী যে ঘৈণীয়েৰক দেগে ভৰিকেইটা তোমাকে দিম মা জন্ম দিছা তুমি নালাগে তই যা আৰু যি হৈছে বল ভাতকেইটা খাই লবিগে এতিয়া মই ভাত নাখাওঁ মই ভাত খাই আহিছোঁ ৰুঞ্জুনহঁতৰ ঘৰত তই মানে ভাত খালি গৈ যায় ঘৰত বহুত গৰম বে কিবা ফেন নাই যে বহুত গৰম কৈছিলো সেইকাৰণে ইমান অহা যোৱা তাত নকৰিবি এইবোৰ ভাল কথা নহয় শিকাব নালাগে পিছে ভাত খাবলৈ শিকিলি লোকৰ ঘৈণীয়েৰ ঘৰত সোমাই ছোৱালী ভাল পাবলৈ শিকিলি এই পেণ্টটো যে চিলাব লাগে নাজানো হা নিজৰ পেণ্টটো চিলাই লবি বেলেগে দেখিলে কি হ'ব তুমি এনেই আছা চাকৰি হিচাপে সেইজনীকে আনো নেকি তোমাৰ লগৰ বেষ্ট ফ্ৰেণ্ডজনীৰ জীয়েকক পাৰিবি আনিবি নেকি বোৱাৰী বনাই ৰুঞ্জুনৰ ভূতটো মই পাই নহ'লে ঘৰলৈ নাহিবি বাপেৰে এনেও ভাল নাপায় তই অহা যোৱা কৰি থাকা সেই মদা আহি পেলে মদ খাই দিয়ে ৰাতি ৰাস্তাত পৰি থাকে অলপ ভাল কৰিবি দে নহ'লে কেতিয়াবা মই মাৰিম কিন্তু বাপেৰক মদাহি ক'ব আহিছ নিজে যে ছোৱালীৰ ৰুমত সোমাই থাক সেইবোৰ কি এই ছোৱালীৰ ৰুমত দুইটাই মোৰ মূৰটো খালি তেজটোপা মই তাইক ভাল পাওঁ তাইক আনিম আৰু আজি ক'লো আৰু এসপ্তাহৰ পিছত তই চাই থাক মই গাড়ী লৈ আহিছোঁ যা ক'ত পইচা দিবি তই যা ওলা ঘৰৰ পৰা ওলা মই বাহিৰত থাকো কি কৰি থাকো তই কিবা জান হেৰ ফুৰটো খাই কৰ নেকি আকৌ এইবোৰ বেয়া কথা নকৰিবি কিন্তু ছোৱালী পাল্লাত পৰিছ চাবি কিন্তু আৰু তই আজিকালি বহুত ষ্টাইল কৰা হৈছে দেই মা চাবি আকৌ বেলেগে লৈ যাব কি কলি তই নাই যাওঁ দে এই বাপেৰটো থাকোঁতে মোক কোনে নিব কোন মতাই নিব হা ওলা ঘৰৰ পৰা ওলা অসভ্য চালা মোক নিব বুলি ক'ব আহে এই চবৰ পৰা মানে শান্তি নোহোৱা হৈছে হা চেণ্ডেল দলিয়াই দিলে ভিতৰত সোমাইছে যে সন্ধ্যা মোৰ সৰু পৰা এইটো 8-10 জানুৱাৰী তোৰ হে কাম নাই এই সন্ধ্যা সময়ত ঘৰত সোমাই আহি যে দিনৰ দিনটো ঘৰত ভাল কথা এটা কওঁ যে ৰুঞ্জুন যে আকৌ আহিল তাই কথা শুনা আকৌ ৰুঞ্জুন যে তাইক মোবাইল এটা দিব লাগিছিল নেকি ইমানো আৰু তাই সৃষ্টি বা মোবাইলটো লৈ থাকিব কথা কৰি সেইটোহে কাম কৰিব গৈছিলোঁ এবাৰ মোবাইলো দিব হ'ল বাপে আহক আজি তোক কিয় মোৰ পইচা নাই মই কাকো একো পইচা দিব নোৱাৰো তোমাৰ পইচা নালাগে বুজিছ না মা তাইক দিব লাগিব মোবাইলটো যি কৰ কৰি থাকিবি মোৰটো নাখাবি তোৰ পইচা নালাগে নহয় মোক মই দিবলৈও নাই নালাগে তোৰ পইচা যা ক'ৰ পৰা কি কৰগে ঘৰৰ এটা সৰু কাম কৰিব নোৱাৰো সেই ঘৰটো এনেকেই পৰি আছে আৰু লোকক তই মোবাইল দিব যাও বাপেৰে যে মোৰ আহিলে মোৰটো একদম খাব মোক যে কি কৰিব নহয় ল'ৰা এটাই জন্ম দিলো আৰু সেইটোও মোৰ টেষ্টটো পা খাইছি শুনা কথা এটা কওঁ ৰুঞ্জুন জগনি যোৱা তোক মই মানে শান্তি নোহোৱা হৈ গৈছে কি হ'ব এটাই ল'ৰা মোৰ তেজ খালে ল'ৰাটোৱে মোৰ ৰঞ্জুন আৰু মাত্ৰ ৰখা
এসপ্তাহ সময় দিয়া মোক তোমাক লৈ আহি আছো কাইলৈ ওলাবাচোন দেই মই জেগা এডোখৰত নিম তোমাক ধুনীয়া লাগিব মোৰ ফেভৰেট জেগা হয় দেই এডোখৰ হ'ব দিয়া শুই থাকা সোনকালে উঠিবা কথা পাতি আছ ফোনত নাই নাই মা ৰাখিলো শুই থাক হ'ব দিয়া ৰাখো Jun, mana? Oh, bosnya udah. Aha. Pot nih Banu. Aha, mana? Pot juga. Bola. Bola. Ki, pot ada sabun. Aha. Oi. Ki, jauh dia bola. Tumi, kau jangan kau dah hamil. जी बारे आने भी ही बारे कौन आ जाओ आहा सुन तुम्हें यहाँ मो बहुत फेवरेट है ये जगह तो कुछ मुता ना तुम्हें ओ मैं की बात आ और काम पे ले ली सेकंड पर्सन तुम्हें सबको मुदा सुन मुदी दिया किमान टाइम से को मुदी नहीं किए हाथ खान दिया देखो दिया क्या है तो ओ भाई तुम्हारा कारण है कौन पैसा करा तुम्हें আজি তোমাৰ বাৰে কি আছিল হ্যাপি বাৰ্থডে তুমি ভাবিছা নেকি মই পাহৰিলো বুলি তোমাৰ বাৰ্থডে ভাল লাগিছে আজি পৰা মানে আমি ভিডিঅ' কল নে কি কয় তাত কথা পাতিব পাৰিম চাব পাৰি আৰু ৰখা মাত্ৰ 4 দিন তাৰপিছত কি কৰিম পাগলটো এই কোনতে বহি যাওঁ বাকি সেকো আফ্লাইনিং দিলা তা বৰ্তাহৰ ঘৰত কেতিয়া যাম বুলি ভাবিছা বৰ্তাহৰ ঘৰত চোন যাবৰ মন আছে কিয় তোমাক লগ নাপাম যে আচ্ছা মই এদিন দেখিলে মনটো বেয়া লাগি থকা হয়নে কৰিবা আৰু ৰখা 4 দিন ৰখা হা মই গাড়ীখন লৈ লওঁ লোৱাৰ লগতে মই না গাড়ীখন লোৱাৰ লগতে মই তোমাক মোৰ ঘৰৰ লক্ষ্মী কৰিম বুজিলানে I love you too sweetheart কথা পাতি হ'ল যদি বলা নাই কিয় তুমি ইমান মানে সংগ কৰি আছা কিবা আছে নেকি জলদি পিকাস কিবা আছে কোনোবা চাই থকা নিচিনা লাগি আছে দিয়া কোটা বলা না তুমি তো জলদি বলা সাগৰৰ লগত থাকিছে মোৰ কিমান ভাল লাগে তাৰ বাহিৰে মই আছে কোন কেতিয়া যে সি মোক সোনকালে নিয়ে ইমান মনত পৰি থাকে তালৈ এদিন নেদেখিলে দেহা কি হ'ল কি কোৱা এটা তোমাৰ আনিব গৈ আছো মই যোনখিনি জেগাত তোমাৰ ৰব দিছিলো মোৰ ফেভৰেট জেগাখন তুমি সেইখিনি জেগাৰ কথা কৈছা কালি যে নিছিলা তাত মই অকলে মই গৈ আছো তুমি গৈ থাকা না তুমি কিন্তু সোনকালে আহিবা মই গাড়ী লৈ গৈ আছো তুমি কিন্তু সোনকালে আহিবা মই অকলে বুজিব নোৱাৰো আমাৰ মায়েও মানি লৈছে তই তুমি যে হেৰি মোৰ ঘৰত গৈ আহিবা সঁচা কৈছা নে এনে পতাইছা মোক হ'ব দিয়া ওলাম গৈ
এইখন চোন গাড়ী ক'ৰ পৰা পালি তই এখন পইচা অতদিনে কামানি কৰি থকা নাই নি চুইছা ঐ এখন যে মই ফ্ৰী পাম কেতিয়াবা ভাবাই নাছিলো দুপতাই কি এতিয়া ভালনে বেয়া আই সোণৰ টুকুৰাটো থাকা মই ৰুণজনক লৈ আহোঁ এই নতুন গাড়ীখন মোক উঠাব লাগে নে তোৰ ৰুণজনক উঠাব লাগে তই সপোনটো পুৰ কৰ্মা যা যা মোক উঠাবি কিন্তু বাপেৰে আহিলে আকৌ বাপেৰে আজি পাৰ মাংস দি তোক ভাত খুৱাম বৌ ইমান টাইম হ'ল আহিয়ে পোৱা নাই কোন আছে কোনে চুই থৈ গৈছে কোনো নাইচোন Runjun, muka joy enggak punya sekolah baru. Selana, jabo lagi ami etia. Runjun, betul. Runjun, 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 Runjun. Runjun, 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 Mari, Mari bela po, Mari bela, Runjun. Bupai, kau dah sah. Oi, nama tu siapa?
কি হৈছে মোক সকলো ফিল কৈ গ'ল ৰঞ্জনে মোক এইটো গ'ল তাই মোক বাৰে বাৰে কৈছিল যে মই এইখন জেগাত মই নাহোঁ মই গাঁৱত ইমান হুলস্থুল মই তোক বিচাৰি আহিছোঁ তোৰ কিবা হোৱা বুলি ৰঞ্জন মই কৈছিলোঁ এইখন গাঁৱৰ এই জেগাটো ভাল নহয় তই কিয় নুশুনিলি মোৰ কথা কিয় আহিছিলি তই ইয়ালৈ হয় বাবা তই নামাত কিয় তোক কিবা এটা কৈ আছোঁ মই মাতো না তই কিয় নামাত ইয়াত এই ঠাইডোখৰত তই নাই তাইক আহিব মানা কৰিব লাগিছিল গম পাওঁ এই জেগাটোত কিবা আছে গোটেই চবেই জানে গম পাইছ সিহঁতৰ পৰিয়াল শেষ হৈ গ'ল সেই পৰিয়াল শেষ হোৱাৰ কাৰণে তাই আজি তাই অনাথ হৈ গ'ল গম পাইছ অ বাবা Please,